Hello students, welcome to YouTube channel Student Care Assam. মই আজিৰ পৰা কিছুদিন আগত এটা ভিডিঅ' দিছিলোঁ আৰু য'ত আমি ছাত্ৰ ছাত্ৰীৰ লগত জড়িত এখন আঁচনি সম্পৰ্কে কিছু কথা পাতিছিলোঁ বা আঁচনিখনৰ সম্পৰ্কে তোমালোকক জনাইছিলোঁ। তো সেই যিখন আঁচনি আছিল সেইখনৰ নাম আছিল মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান। এতিয়া এই মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান যিখন আঁচনি আছিল তাতে বহুত কেণ্ডিডেটে এপ্লাই কৰিছে, বহুত ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছে। এতিয়া তেওঁলোকৰ পৰীক্ষা এটা ৰিটেন টেষ্ট হ'ব আৰু সেইখিনি কথা আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ছাত্ৰ ছাত্ৰীৰ লগত জড়িত খবৰ পাই থাকিবলৈ। তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই যিটো আমাৰ এপ্লাই হৈছিল মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিখনৰ কাৰণে, আৰু এই আঁচনিখনৰ বহুত কেণ্ডিডেটে আঁচনিখনৰ কাৰণে এপ্লাই কৰিছে আৰু টোটেল কেণ্ডিডেট মই কিমান এপ্লাই কৰিছে মই তোমালোকক কৈ আছোঁ। টোটেল কেণ্ডিডেট এপ্লাই কৰিছে 470 কেণ্ডিডেটে এপ্লাই কৰিছে আৰু এওঁলোকে এতিয়া আমাৰ অসমৰ বিভিন্ন চেণ্টাৰত টোটেল 9টা চেণ্টাৰত পৰীক্ষা দিব আৰু যিসকলে পৰীক্ষা দিব বা পৰীক্ষা দিবৰ কাৰণে উপযুক্ত বুলি ঘোষণা কৰা হৈছে তেওঁলোকৰ লিষ্টখন যিটো আমাৰ ৱেবছাইট আছিল আসাম চায়েন্স এণ্ড টেকন'লজি এনভাইৰনমেণ্ট কাউন্সিল, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোত তোমালোকে লিষ্টখন পাবা। মই লিষ্টখনৰ লিংকটো দি দিম, ইয়াতে ক্লিক কৰিলে লিষ্টখন চাব পাৰিবা। তো তাত যিসকলৰ নাম আছে তেওঁলোকে পৰীক্ষাটো দিব লাগিব অহা 13 জুলাইত। পৰীক্ষাৰ ডেটটো মনত ৰাখিবা, পৰীক্ষাটো হ'ব 13 জুলাইত, সময়টো হ'ব 12টাৰ পৰা 2টা বজালৈ। গতিকে যিসকলৰ নাম তাতে আছে নিজৰ ৰোল নাম্বাৰটো লৈ পেলাই সেই পৰীক্ষাটোত যাব লাগিব। গতিকে এতিয়া এই পৰীক্ষাটো ক'ত হ'ব বা আমাৰ অসমৰ কোন কোন চেণ্টাৰত হ'ব মই এবাৰ শ্বৰ্টলি কৈ দি আছোঁ। তো আমাৰ অসমৰ হ'ব বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বীৰজৰা মহাবিদ্যালয়, বীৰজৰা কলেজত হ'ব। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি হ'ব। তাৰপিছত দৰং কলেজ তেজপুৰত হ'ব। এইফালে আছে গুৰুচৰণ কলেজ শিলচৰতো হ'ব। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড়ত হ'ব, ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তাৰপিছত মঙলদৈ কলেজত হ'ব আৰু ইয়াৰ পিছত আছে আমাৰ JB কলেজ যোৰহাট, তাতে হ'ব। নগাঁও কলেজত হ'ব। তাৰপিছত ইয়াতে য'ত চেণ্টাৰ পৰিছে লিখা আছে চেণ্টাৰবোৰ, তোমালোকে চাই পেলাই যাব পাৰিবা। মাজুলী কলেজত হ'ব। তাৰপিছত নেক্সট কি চেণ্টাৰ আছে চাওঁ। তো এইকেইটা চেণ্টাৰত এই পৰীক্ষাটো হ'ব। 470 কেণ্ডিডেটৰ মাজত এই পৰীক্ষাটো হ'ব আৰু যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এতিয়াই আমাৰ যি আসাম চায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্টেল কাউন্সিলৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত যাবা, গৈ পেলাই যিটো আমাৰ মুখ্যমন্ত্ৰী আঁচনিখনৰ মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধানৰ যি লিংকটো আছে তাতে ক্লিক কৰিবা। মই স্ক্ৰীনত দেখাই দি আছোঁ এবাৰ, আৰু ক্লিক কৰি পেলাই নিজৰ নামটো চেক কৰি পেলাই পৰীক্ষাটো দিব গ'লে হ'ল। গতিকে আজিৰ ভিডিঅ'ত এইখিনি শ্বেয়াৰ কৰিলোঁ। এতিয়া মই স্ক্ৰীনত দেখাম তোমালোকৰ কেণ্ডিডেটৰ লিষ্টখন আৰু তাৰে পৰা তোমালোকে নিজৰ নামটো চাই পেলাই বা ডাউনলোড কৰি পেলাই যাব পাৰিবা। পৰীক্ষাটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ, অল দ্য বেষ্ট। আৰু এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত ইনফৰমেশ্যন পাই থাকিবা। থেংক ইউ। তো এইটো হৈছে ৱেবছাইটটো আৰু ৱেবছাইটটোত যদি আমি ক্লিক কৰোঁ, ইয়াতে যদি আমি ক্লিক কৰোঁ মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান, ইয়াতে ক্লিক কৰিলে আমি আকৌ ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে এডভাৰটাইজমেণ্টো আছে আৰু ইয়াতে লিষ্ট অফ ইলিজিবল কেণ্ডিডেট ফৰ এপিয়াৰিং ৰিটেন এক্সাম, ইয়াতে ডাউনলোড কৰিলে আমি লিষ্টখন পাই যাম। তো এইখন হৈছে লিষ্ট। তো ইয়াতে প্ৰথম নামটো আছে অম্লান বৈশ্য, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বীৰজৰা মহাবিদ্যালয়, ৰোল নম্বৰো দিয়া আছে। তো এনেকৈ নেম ৱাইজ চেণ্টাৰ ৱাইজ নামবিলাক আছে, লিষ্টখন আছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড বা যিসকলে এপ্লাই কৰিছে তেওঁলোকে এই লিষ্টখন চাই পেলাই পৰীক্ষাটোত যাব পাৰিব। আৰু একেবাৰে লাষ্টৰ কেণ্ডিডেট কোন আছে এবাৰ চাই দিওঁ। আৰু যিসকলে এই ভিডিঅ'টো পোৱা তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে সকলোখিনি কেণ্ডিডেটে গম পায়। তো ইয়াত একেবাৰে শেষত কোন আছে আমি চাওঁ। একেবাৰে শেষত আছে দৰচিং টিছ' নগাঁও কলেজত চেণ্টাৰ পৰিছে। গতিকে এইখন হৈছে লিষ্টখন আৰু লিষ্টখনৰ লিংকটো মই দি আছোঁ। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।